শেষৰবাৰ মই আজি 3 দিনৰ আগত যেহেতু ছবি এখনো চলি আছে ককা দেউতা নাতিৰ হাতী সেই সম্পৰ্কে বেবাৰ ফোনাফোনি হৈ থাকে আৰু আজি 2 দিনৰ আগত তেওঁৰ লগত মই ফোনত কথা পাতিছোঁ আৰু সেই বেবিবা যে আজি এনেকৈ শুই থাকিব মইতো ভাবাই নাই আৰু মই ভাবোঁ যে তেওঁ কৰিবলগীয়া বহুত আছিল অসমীয়া ছবিৰ কাৰণে দিবলগা বহুত আছিল মই নিজেও তেওঁৰ অভিনয় এগৰাকী মই অনুৰাগী বুলি ক'লে ভুল কোৱা নহ'ব যেহেতু মোৰ 94 প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ গৈছোঁ হেঙুল থিয়েটাৰত সেই বছৰ বেবিবা পূৰবী শৰ্মা আহিছিল আদিল হুছেইন আছিল মই আমাৰ মৃদুল ভূঞা আৰু ৰীণা বৰা পৰাগ বৰুৱা আছিল সেই তেতিয়াৰ পৰাই বেবিবা আৰু মোৰ মাজত এটা ভায়েকৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল আমি একেলগে ছবি কৰিছিলোঁ নায়ক কৰিছিলোঁ বিধাতা কৰিছিলোঁ তাৰপিছত কন্যাদান আৰম্ভ কৰি বহুত কেইখন ছবিত কাম কৰিলোঁ আৰু ইমান টেলেণ্টেড এগৰাকী অভিনেত্ৰী এনেকৈ গুচি যাব নালাগিছিল বয়স নহয় তেওঁটো যোৱাৰ তেওঁ অসমীয়া ছবিক দিব লগা আৰু বহুত আছিল কিন্তু এটা কথা তেওঁৰ স্থান কিন্তু কোনেও দখল কৰিব নোৱাৰে যিটো স্থান তেওঁ অসমীয়া ছবিত দেখি আহিছিলোঁ আমি সেই বেবিবা ইমান সোনকালে যাব লগা হ'ব বুলি মই এতিয়াও কল্পনা ভাবি পোৱা নাই তেওঁ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু তেওঁ অবিহনে তপন দা আৰু ছোৱালীজনীক যাতে শক্তি দিয়ে আগুৱাই যাব পাৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ